Hello guys, welcome to my YouTube channel. এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজত আহিছো। আজি আমি শিকিম এক্সপোর্ট বা রেন্ডার প্রিমিয়ার পোর্ট কেনেকে কৰা হয় বা ইয়াৰ বেস সেটিংস কেনেকে ৰাখিব লাগে, কি ৰাখিব লাগে। হেতুৰ ওপৰত ভিডিওটো হ'ব। যদি আপোনালোকে আগৰ ভিডিওবিলাক চোৱা নাই তেতিয়াহলে চাওক, কাৰণ যদি আগৰ ভিডিওখিনি গটে চাই তেতিয়াহলে আপোনালোকে প্রিমিয়ার পোর্ট ভিতৰত একদম বহুত হাই এডিট কৰিব নোৱাৰিব, কিন্তু আপোনালোকে যিমানখিনি লাগতিয়াল আছে মানে একদম যোনে নাজানে প্রিমিয়ার পোর্ট তেওঁলোকে যদি সেই ক্লাছখিনি এটেন্ড কৰে, সেই ক্লাছখিনি প্ৰেক্টিছ কৰি শিকে, তেতিয়াহলে আপোনালোকে এটা নৰ্মেল এটা ভিডিও এডিটিং কৰি ভালকৈ বা ভালদৰে উলিয়াব পাৰিব। এতিয়া আমি দেৰি নকৰি ৰেন্ডাৰ বা এক্সপোর্ট সেটিংসটো কি ৰাখিব লাগে, কেনেকৈ কৰিব লাগে তাৰে টিউটৰিয়েলটো দেখাও বলক। এতিয়া প্ৰথম চাব, ইয়াতে মোৰ এটা ভিডিও এটা ওপেন হৈ আছে, ক্লাছ এটা মই কেনেকৈ এডিট কৰোঁ এইখিনি মই নৰ্মেল এটা কালাৰ গ্ৰেডিং নকৰাকৈ এটা আউটপুট এটা ওলাই থৈছোঁ। এতিয়া ধৰি ল'লোঁ মই যে এই ভিডিঅ'টোৰ আপোনালোকে গোটেইখিনি ৰেন্ডাৰ কৰিব বিচাৰে নে কোনোবা এটা পাৰ্ট ৰেন্ডাৰ কৰিব বিচাৰে। যদি আপোনালোকে ধৰি লওক, যদি আপোনালোকে মই ধৰিলোঁ এইখিনি বস্তু, এই মিডিলৰ এইখিনি বস্তু ৰেন্ডাৰ কৰিব বিচাৰোঁ, তেতিয়াহ'লে কি কৰিম, এই সিলেক্ট কৰিম এই ফটেজখিনি কৰি পিনে কিবৰ্ডত কুৱেশ্যন মাৰ্ক যে থাকে সেই চুইচটো প্ৰেছ কৰি দিম, আপোনালোকৰ সেইখিনি সিলেক্ট হৈ যাব। তাৰপিছত ফাইলত যায়, এক্সপোৰ্টত যায়, আপোনালোকে ইয়াতে এনেকৈ ৰেন্ডাৰ কৰিব পাৰিব। এতিয়া কথাটো হৈছে যে মোক পাৰ্টটো নালাগে, মই মেনুৱেলি ইয়াৰে পাৰ্টখিনি সিলেক্ট কৰিম। গতিকে মেনুৱেলি যদি আপোনালোকে সিলেক্ট কৰিব যায় তেতিয়াহ'লে কি কৰিব, কিবৰ্ডত যোনখিনিৰ পৰা লাগে সেইখিনি প্ৰথমতে আহিব, কিবৰ্ডত আই প্ৰেছ কৰিব আৰু যোনখিনিলৈকে লাগে সেইখিনিত যায় আপোনালোকে অ' প্ৰেছ কৰি দিব, তেতিয়া এইখিনিহে ৰেন্ডাৰ হ'ব। এতিয়া গম পালে। আৰু যদি ক্লিয়াৰ এই ইন আৰু আউটখিনি এইখিনি বস্তু আপোনালোকে আনচিলেক্ট কৰিব বিচাৰে কি কৰিব, এইখিনিত ৰাইট ক্লিক কৰিব, ক্লিয়াৰ ইন এণ্ড আউট কৰি দিব। এতিয়া মই বিচাৰোঁ গোটেই ক্লাছটো ৰেন্ডাৰ কৰা, গতিকে কি কৰিম, কিবৰ্ডত কন্ট্ৰল এম প্ৰেছ কৰিম, নহ'লে আমি ফাইলত যাম, এক্সপোৰ্টত যাম, মিডিয়াত যাম আৰু শ্বৰ্টকাট মনত ৰাখিব কন্ট্ৰল এম। আৰু ইয়াতে ডিফল্ট ইয়াতে চাব পাৰে এক্সপোর্ট সেটিংস, ইয়াতে লেখা আছে ম্যাথ সিকুৱেন্স সেটিং। এইটোত যদি মই প্ৰেছ কৰি দিওঁ তেতিয়াহ'লে ডিফল্ট আপোনালোকে একোৱে ইয়াতে সেটিংস কৰিব নোৱাৰিব, এটা প্ৰিমিয়াৰ প্ৰ নিজে এটা আউটপুট ওলাই দিব, আপোনালোকে বছ এইটো ৰেন্ডাৰ কৰিব পাৰিব। এতিয়া মই নালাগে, মই সিলেক্ট কৰিম গোটেইখিনি নিজৰ মতে, গতিকে এইটোত আনসিলেক্ট কৰি থম। আৰু ইয়াতে চাব পাৰে ফৰমেট মই কি ৰাখিব পাৰোঁ, ইয়াতে বহুতখিনি ফৰমেট আছে, মই ৰাখিম H264, এইটো বেছ ফৰমেট। যদি কিছুমানে AVI ৰাখে আৰু যদি আপোনালোকে AVI আনকম্প্ৰেছ ৰাখে তেতিয়াহ'লে বহুত ডাঙৰ এটা মানে ফাইল ওলাব। গতিকে মই চবতকৈ বেষ্ট আপোনালোকে কৰিব বিচাৰে যেন চব ভিডিঅ'ত H264 ৰাখিব। আৰু ইয়াতে চাব পাৰে প্ৰিছেট, ইয়াতে বহুত ধৰণৰ প্ৰিছেট আছে, ম্যাথ সিকুৱেন্স হাই বিটৰেট, ম্যাথ সোর্স মিডিয়াম বিটৰেট, গতিকে সদায় এইখিনিত কৰি থবা ম্যাথ সোর্স হাই বিটৰেট, বাকীবিলাক চোৱাৰ প্ৰয়োজনেই নাই, এইটো কৰি দিব। তাৰপিছত ইয়াতে এইটো নেক্সট অপশ্যনটো কমেণ্টটো চাব নালাগে, ইয়াতে আউটপুট নেম আছে, আউটপুট নেম যদি আপোনালোকে দিব বিচাৰে ইয়াতে লোকেশ্যনটো সিলেক্ট কৰিব লাগিব, এইখিনিত নীলা যোনখিনি আখৰ আহিব প্ৰজেক্ট নাম যি ৰাখে সেইটোত আহিব, এইটোত সিলেক্ট কৰি দিব, দিয়াৰ লগে লগে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে লোকেশ্যনটো দিব আৰু XPORT এক্সপোর্ট বুলি লিখি থলোঁ, থৈ ডেস্কটপত মই লোকেশ্যনটো সিলেক্ট কৰি সেভ কৰি দিলে ইয়াতে এক্সপোর্ট বুলি আহিব আৰু এক্সপোর্ট হোৱাৰ পিছতো সেই ফোল্ডাৰটোৰ নাম এক্সপোর্টে থাকিব। এতিয়া চাব পাৰে এক্সপোর্ট ভিডিঅ', এক্সপোর্ট অডিঅ'। যদি আপোনালোকক যদি অনলি ভিডিঅ'টো লাগে এক্সপোর্ট ভিডিঅ' অন কৰি থব, দুটা লাগিলে দুটা অন কৰি থব, এইটো আচলতে চোৱাৰ প্ৰয়োজন নাই। তাৰপিছত চামাৰি এইবিলাক কিবা কিবি লিখা আহিব, সেইখিনি আমি ক্লোজ কৰি দিম। দি ইয়াতে চাব পাৰে ইফেক্ট, যদি আপোনালোকে ইফেক্টছত যায় ইয়াতে বিভিন্ন ধৰণৰ লাইটছ মানে কালাৰ গ্ৰেডিঙৰ কিছুমান প্ৰিছেট ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰিব, এইটো বাদ দিয়ক, চোৱাৰ প্ৰয়োজন নাই। ইয়াৰে আমি অডিঅ'টো দিম, মাল্টিপল এইটো কেপশ্যন পাব্লিছ এইবিলাক এৰি দিম, আমাক প্ৰয়োজন আছে ভিডিঅ', কাৰণ ভিডিঅ' এক্সপোৰ্টৰ কথা কৈছোঁ। যদি এতিয়া মই ইয়াতে ক্লিক কৰি দিওঁ ম্যাথ সোর্স, লগে লগে ইয়াতে তলত আহিব রেন্ডার এট ম্যাক্সিমাম ডেট,
যদি এইটো আমি অন কৰি দিওঁ তেতিয়াহ'লে যোনখিনি বস্তুত আমাক ডেফ লগা আছে মানে ৰেণ্ডাৰ কোৱালিটিটো বঢ়াই দিব আৰু আপোনালোকৰ আউটপুটটো ভাল ওলাব। তাৰপিছত চাব পাৰে ইয়াতে এনকডিং ছেটিংছ, ইয়াতে আপোনালোকে চাব পাৰে হাৰ্ডৱেৰ এনকডিং আৰু ছফ্টৱেৰ এনকডিং আছে। এইটো বস্তু মই আগতে কৈছোঁ, যদি আপোনালোকৰ ছফ্টৱেৰটো হাৰ্ডৱেৰটো মানে আপোনালোকৰ কম্পিউটাৰটো ষ্ট্ৰং হয়, মানে চিপিউৰ লগতে এইটো বস্তু আপোনালোকৰ ৰেণ্ডাৰটো হয়, কম্পিউটাৰৰ যোনটো চিপিউ থাকে। এতিয়া যদি মোৰ গ্ৰাফিক্স কাৰ্ডো আছে তেতিয়া ডিফল্ট ইয়াতে হাৰ্ডৱেৰ এনকডিংটো লৈ ল'ব। যদি কম্পিউটাৰটো খুবেই বেছি দুৰ্বল তেতিয়া ছফ্টৱেৰ এনকডিং লৈ ল'ব বা আপোনালোকে নিজে কৰিব পাৰে। তাৰপিছত আপোনালোকে ইয়াতে আহিব, ইয়াতে আছে বিটৰেট ছেটিং, এইটো বৰ ইম্পৰ্টেণ্ট। CBR মানে কনষ্টেণ্ট বিটৰেট। কনষ্টেণ্ট বিটৰেট মানে হৈছে এটা বিটৰেটে গোটেইবিলাক ফুটেজত আপোনালোকৰ এপ্লাই কৰি সেইটো বস্তু এটা বস্তুত মানে সমানভাৱে এটা ধৰি লওক প্ৰিছেট গোটেইকেইটাত সমানভাৱে পাৱাৰটো দি আপোনালোকৰ ৰেণ্ডাৰৰ এক্সপৰ্টটো ওলাব। আৰু ভেৰিয়েবল VBR 1 ভেৰিয়েবল বিটৰেট মানে হৈছে যে যোনটো ফুটেজ ল' কোৱালিটিত সেইটোক আপ কৰিব আৰু যোনটোক এৰি দিব পাৰি সেইটো বস্তুক এৰি দিব। তাৰ ফলত আপোনালোকৰ যোনটো মানে ফাইলৰ চাইজ সেইটো বস্তু মানে কম হৈ থাকিব। যদি কনষ্টেণ্ট বিটৰেটটো কৰে বহুত বেছি লাৰ্জ হ'ব, গতিকে বেষ্ট হয় VBR 1 বিটৰেট। তাৰপিছত ইয়াতে আপোনালোকে বিটৰেটটো চোৱাৰ পিছত ইয়াতে এটা চাব পাৰে টাৰ্গেট বিটৰেট MBPS। ইয়াতে তলত যেতিয়া আহে চাব পাৰে এষ্টিমেটেড ফাইল চাইজ, এইটোত আপোনালোকে 453 MB আছে। যদি মই ডেপটপ চাইজ ইয়াতে 20 কৰি দিওঁ, 20 কৰি দিয়াৰ লগে লগে ইয়াতে ডাবল হৈ গ'ল MBটো, মানে চাইজটো 893। গতিকে এইটোৰ মই ৰেণ্ডাৰ কোৱালিটি 10 ৰাখোঁ, কাৰণ 10তকৈ ওপৰত আমাৰ প্ৰয়োজন নাই। সেইটো আপোনালোকৰ নিজস্ব কথা। যদি আপোনালোকে ফাইল চাইজটো ডাঙৰ কৰিব খোজে তেতিয়াহ'লে বিটৰেটটো বঢ়াব খোজে। বাকীখিনি আমাৰ চোৱাৰ প্ৰয়োজন নাই। ভিডিঅ' ইজ VR, ইয়াতে এইটো VR ছেট গম পাব পাৰে, এইবিলাক বস্তুত আমাৰ প্ৰয়োজন নাই। এতিয়া তাৰপিছত আহিব ইউজ মেক্সিমাম ৰেণ্ডাৰ কোৱালিটি, এইটো ক্লিক কৰাৰ প্ৰয়োজন নাই, এইটোও নাই, এই বাকীবিলাক একো ক্লিক কৰাৰ প্ৰয়োজন নাই। তাৰপিছত আপোনালোকে কি কৰিব পাৰে, ইয়াতে ফ্ৰেম চেম্পলিং এইবিলাক চোৱাৰ আপোনালোকে একোৱেই প্ৰয়োজন নাই। ইয়াতে আহিব মেটা ডেটা, এইটো বাদ দিয়ক, একদম প্ৰয়োজন নাই এইবিলাক বস্তু চোৱাৰ। এইটো কিউ মানে হৈছে এডবৰে এটা ছফ্টৱেৰ আছে এডব মিডিয়া এনকডাৰ, অলপ মই কৈ দিছোঁ। যদি এইটোত প্ৰেছ কৰে আপোনালোকে এডব মিডিয়া এনকডাৰৰ ভিতৰত এইটো এক্সপৰ্ট হ'লে আপোনালোকে প্ৰিমিয়াৰ প্ৰ'টো কাটি বা প্ৰিমিয়াৰ প্ৰ'ত নতুন এটা ফুটেজ মানে নতুন এটা ভিডিঅ' এডিট কৰি থাকিব পাৰিব আৰু ভিডিঅ'টো মিডিয়া এনকডাৰ ছফ্টৱেৰটো দি ৰেণ্ডাৰ হৈ থাকিব। আৰু এতিয়া নেক্সট আমাৰ কেনচেল আছে, এক্সপৰ্ট আছে। আমি যদি এতিয়া এক্সপৰ্টটো টিপি দিওঁ, এইটো বস্তু অকণমান আপোনালোকে এনালাইচিছ কৰিব, তাৰপিছত ভিডিঅ'টো এক্সপৰ্ট হ'ব ধৰিব। এইখিনিয়ে আছিল এক্সপৰ্ট ছেটিংছ বা ৰেণ্ডাৰ কেনেকৈ কৰা হয়। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, কিবা ডাউট আছে কমেণ্ট কৰি জনাব পাৰে। আজিলৈ এইখিনিয়ে, থেংক ইউ।